আজিৰ দিনটো অসমবাসীৰ বাবে এটা অতি দুখৰ দিন। মানে প্ৰতিটো সময়তে আমি নিজৰ অনুভৱখিনি কিছুমান ভাষাৰে ব্যক্ত কৰিব নোৱাৰোঁ। জুবিন গাৰ্গ মই হয়তো লগ পোৱা নাই, তেওঁ আজি লগ নোপোৱাকৈ মোৰ যিখিনি অনুভৱ হৈছে, লগ পোৱাজনৰ বা লগ পাই কথা পতাজনৰ কি অনুভৱ হৈছে সেইখিনি আমি ভাবিবও পৰা নাই। অসমৰ প্ৰতিজন ব্যক্তি, প্ৰতিজন মানুহৰ আজি অন্তৰত কি জ্বলিছে, অন্তৰত কি এটা অৱস্থা হৈছে, সেই কথা আমি ভাষাৰে কথাৰে আমি বুজাই ক'ব নোৱাৰিম। তথাপিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ বৰ্তমান য'তেই আছে, যেনেকৈ আছে ভালে থাকক। তেওঁ যেন আকৌ উভতি আহক। কেনেকৈ আহে এয়া মানে আমি আশা কৰোঁ কিছুমান কথা, যে কিন্তু হয়তো আমি কল্পনা কৰিব নোৱাৰা কিছুমান আশা কৰিব পাৰোঁ। জুবিন দা আকৌ যেন ঘূৰি আহিব পাৰে, যেন যদি আকৌ ঘূৰি আহিব পাৰিলেহেঁতেন, মানে আকৌ যেন আমি ঘূৰাই আনিব পাৰিলোহেঁতেন, তেনেকুৱা কিছুমান মানে বুজাব নোৱাৰোঁ।